নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ বন্ধুসকল আজিৰ এই ভিডিঅ'টিত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা বিটিআৰ গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ লগতে ভিচিডিসি সেক্ৰেটাৰী এক্সাম যেটো আপোনালোকৰ 25 তাৰিখে অনুষ্ঠিত হ'বলৈ গৈ আছিল কিন্তু সেই এক্সামটো পোষ্টপোন কৰা হৈছে সো এই ভিচিডিসি এক্সামৰ কাৰণে হেল্পফুল হোৱাকৈ আপোনালোকৰ এটা ৰিজনিংৰ ইয়াতে ক্লাছ লৈছো ইয়াতে আমি কিছুমান শৰ্ট ট্ৰিক্সৰ সহায়ত আপোনালোক কোৱেশ্চনখিনি কৰাই দিবলৈ চেষ্টা কৰিম যাতে এক্সামত গৈ খুব কম সময়ৰ ভিতৰতে এনেকুৱা ধৰণৰ কোৱেশ্চনবিলাক সলভ কৰি দিব পাৰে তো বলক দেৰি নকৰো কোৱেশ্চন কেইটা চাওঁ ফাৰ্স্ট কোৱেশ্চন কি দিছে চাওক কি কৈছে ফাৰ্স্ট কোৱেশ্চনটোত when tank is coded as KNAT then what would be the fifth letter if process is coded in the same way যদি TANK ট্যাঙ্কক যদি KNAT ৰে কোড কৰা হয় তেন্তে সেই একেটা কোডত মানে সেই সদৃশ কোডত প্ৰসেস লিখিলে ইয়াৰ পঞ্চম বৰ্ণটো কি হ'ব এতিয়া এনেকুৱা ধৰণৰ কোডিং ডিকোডিংৰ কোৱেশ্চনখিনি কিন্তু আপোনালোকৰ ভালকে চাবই লাগিব কাৰণ এনেকুৱা এটা বা দুটা কোৱেশ্চন কোডিং ডিকোডিংৰ আহিবই ৰিজনিংৰ তো ইয়াতে কি কৈছে চাওক ট্যাঙ্ক TANK ট্যাঙ্কটো কেনেকৈ লিখা হৈছে KNAT ইয়াতে যদি আপোনালোকে ভালদৰে লক্ষ্য কৰে তেতিয়া দেখিব যে এই কেন্টৰ যিটা লেটাৰ আছে সেই লেটাৰ গিটাই অদলাবদলি কৰি পিনে KNAT টো লিখিছে এতিয়া সেই চেঞ্জটো কেনেকৈ কৰিছে হেতু ভালকে চাব ট্যাঙ্ক যে আছে ওয়ার্ডটো হেতু চাওক TANK আৰু KNAT হেতু দেখিছে চাগে ইয়াৰ যিটা লেটাৰছ আছে এইটা উল্টা হৈ গৈছে ট্যাঙ্কত K টো লাষ্টত আছিল ইয়াত প্ৰথমতে আহি গল ইয়াত N টো তাৰ পিছত আছিল ইয়াত সেকেন্ডত আহি গল ইয়াত A টো থাৰ্ড লাষ্টত আছিল ইয়াত আকৌ ইফালে থাৰ্ড লাষ্টত গুছি গলগে আৰু T টো ইফালে ফাৰ্ষ্টত আছিল T টো ইফালে লাষ্টত গুছি গলগে মানে কি কৰিছে যে যিগিটা আমাৰ লেটাৰ দিয়া আছে সেই লেটাৰ গিটা মানে ইন্টাৰচেঞ্জ কৰি দিলে হৈ গল উল্টাকে লিখি দিলে হৈ যাবগে ট্যাঙ্কৰ যদি আমি উল্টাকে লিখো এটো চাওক TANK এটোক যদি উল্টাকে লিখো KNAT এটো আমাক লিখিছে তো সেম প্ৰসেছত আমি সেম মেথডত মানে সেম কোডত আমি প্ৰসেসটো লিখি দিম প্ৰসেসটো চাওক কি আছে PROCESS হল এতিয়া প্ৰথমতে কি আহিব S আহিব তাৰপা আকৌ S আহিব তাৰপা E আহিব তাৰ পিছত C আহিব তাৰপা O আহিব তাৰ পিছত R আহিব তাৰ পিছতে P আহিব হলনে উল্টাকে যদি আমি লিখি দিও এতিয়া কোৱেশ্চনটোত কি হৈছে আমাক চাওক যে এই প্ৰসেসক লিখিলে ইয়াৰ পঞ্চম বৰ্ণটো কি হ'ব পঞ্চম মানে 5 নম্বৰত কি থাকিব তো চাওক 5 নম্বৰত কি থাকিব এটো 1 এটো 2 এটো 3 এটো 4 এটো 5 নম্বৰত আহিব O2 মানে চাওক 5 নম্বৰত কি আহিব O2 আহিব সো আমাৰ কাৰেক্ট আনসাৰটো হ'ব অপচন C O বুজি পালে চাগে এতিয়া O2 5 নম্বৰত আহিব হৈ গল এতিয়া আমি নেক্সট কোৱেশ্চনটোলৈ আগবাঢ়িব পাৰিম তেতিয়া নেক্সট কোৱেশ্চনটো কি দিছে চাওক এজন ব্যক্তিয়ে ঘৰৰ পৰা দোকানলৈ 6 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি গল দোকানৰ পৰা বাওঁফালে ঘূৰি 8 কিলোমিটাৰ গৈ বন্ধু এজনৰ ঘৰ পালেগৈ ব্যক্তিজনৰ ঘৰৰ পৰা বন্ধুজনৰ ঘৰৰ ৰৈখিক দূৰত্ব কিমান এটো ম্যাথছ আৰু ৰিজনিং দুইটাৰ ধৰণৰ কোৱেশ্চনে হয় আৰু এইবিলাক আমি আলোচনা কৰিছো চাগে এটো ৰিভাইজৰ নিচিনা হৈ যাবগে এ ম্যান ওয়াক 6 কিলোমিটাৰ ফ্ৰম হোম টু শপ টাৰ্ন লেফট ফ্ৰম দা শপ এণ্ড ওয়াক 8 কিলোমিটাৰ টু এ ফ্ৰেণ্ডছ হাউস হোৱাট ইজ দা লিনিয়াৰ ডিসটেন্স ফ্ৰম দা পাৰ্সনছ হাউস টু দা ফ্ৰেণ্ডছ হাউস কি কৈছে ডায়াগ্ৰামৰ সহায়ত মই আপোনাক বুজাই দিবলৈ চেষ্টা কৰিছো এটো ধৰক মানুহজনৰ ঘৰ তেও প্ৰথমতে 6 কিলোমিটাৰ গল 6 কিলোমিটাৰ গৈ ক'ত পালেগে দোকান এখন পালেগে সো এখন হৈছে শপ ধৰক এটো S লিখি দিছো এটো মানুহজনৰ ঘৰ M হেকান লিখিছো তো এটো শপ পালেগে শপৰ পৰা আকৌ লেফট ঘূৰিলে হয়নে না বাওঁফালে ঘূৰিলে তো লেফট ফালে আহি পিনে ক'ত পালেগে ফ্ৰেণ্ড এজনৰ ঘৰ পালেগে তো এটোক মই F লিখি দিছো আৰু এটো কি কিলোমিটাৰ আছিল 8 কিলোমিটাৰ সো এতিয়া আমাক সুধিছে যে মানুহজনৰ ঘৰৰ পৰা ফ্ৰেণ্ডজনৰ ঘৰৰ লিনিয়াৰ ডিসটেন্সটো কিমান মানে এই ডিসটেন্সটো কিমান হ'ব এনেকে এই ডিসটেন্সটো কিমান হ'ব সো এটো আমি কেনেকৈ উলিয়াম ইয়াতে দেখিছো যে এটা ৰাইট এংগল ট্ৰায়াঙ্গল ফৰ্ম কৰিছে মানে এটা সমকোণী ত্ৰিভুজৰ দৰে গঠন হৈছে তো ইয়াতে সমকোণী ত্ৰিভুজত আমি পাইথাগোৰাছৰ সূত্ৰ লগাই দিলে এই M আৰু মানে মানুহজনৰ ঘৰ আৰু বন্ধুজনৰ ঘৰৰ ৰৈখিক দূৰত্বটো পাই যামগে ঠিক আছে মানে M আৰু F আমি উলিয়াব পাৰিম হল এতিয়া এটোকে চাওক মই এনেকৈ লিখি লৈছো ABC হিচাপে দিলৈছো এটো ধৰক A আছে এটো ধৰক B আছে আৰু এটো ধৰক C আছে সো A আৰু B ৰ মাজৰ ডিসটেন্সটো হৈছে 6 আৰু B আৰু C ৰ মাজৰ ডিসটেন্সটো হৈছে 8 এতিয়া আমি AC টো উলিয়াব লাগে ঠিক আছে AC টো উলিয়াব লাগে তো পাইথাগোৰাছৰ সূত্ৰ মতে কি হ'ব AC স্কয়াৰ ইকুৱেল AB স্কয়াৰ প্লাস BC স্কয়াৰ হ'ব এতিয়া ইয়াৰ পৰা AC স্কয়াৰ টো উলিয়াই দিলে আপোনাৰ আনসাৰটো ওলাই যাব AC স্কয়াৰ ইকুৱেল কি হ'ব এফালে হ'ব 6 স্কয়াৰ এফালে হ'ব 8 স্কয়াৰ 6 স্কয়াৰ মানে 36 8 স্কয়াৰ মানে 64
আৰু এই দুটা প্লাছ কৰিলে যাব 100 তো AC স্কয়াৰ ইকুৱেল কিমান ললে আমাৰ 100 AC ইকুৱেল কিমান হ'ব AC ইকুৱেল যাব √100 আৰু √100 মানে আমি জানো √100 মানে হৈছে 10 হল √100 মানে 10 সো AC ভ্যালু হৈ যাবগে 10 আমাৰ লিনিয়াৰ ডিসটেন্সটো কিমান লাগে বন্ধুজনৰ ঘৰলৈকে 10 কিলোমিটাৰ 10 কিলোমিটাৰ সো কাৰেক্ট আনসাৰ হৈ যাব অপচন এ আছে 10 কিলোমিটাৰ বুজি পাইছে চাগে সকলোৱে সো আগবাৰো নেক্সট কোৱেশ্চনটোলে নেক্সট কোৱেশ্চনটো কি দিছে চাওক জেব্ৰা শব্দটো বৰ্ণমালাৰ অনুক্ৰমত লিখিলে নতুন হজ্জাটোৰ প্ৰথম আৰু শেষৰ আখৰ দুটা বৰ্ণমালাৰ ক্ৰম অনুযায়ী কিমান নম্বৰত পৰিব ৰাইট দ্য ৱৰ্ড জেব্ৰা ইন এলফাবেটিকেল অৰ্ডাৰ the first and last two letters of the new layout are the alphabet how many marks will in fall in order to ki koise sauk zebra jitu word ase z e b r a ইয়াত থকা যিকিটা letters আছে z e b r আৰু a এইটা যদি আমি alphabetical order ত হজাও তেতিয়া প্ৰথমতে কোনটো লেটাৰ বহিব আৰু লাষ্টত কোনটো লেটাৰ বহিব সেইকিটাৰ নাম্বাৰ কিটা কি হ'ব মানে বুজা নাই চাগে ভালকে চালক কি কৈছো এইকিটা যদি আমি alphabetical order ত হজাও মানে a আগত আহিব তাৰ পিছত b আহিব তাৰ পিছত c তাৰ পিছত d তাৰ পৰা e তেনেকুৱা বিলাকে আহিব সো জেব্ৰাৰ a টো আগত আহিব তাৰ পিছত b আছে b আহিব তাৰ পিছতে c d নাই e আছে e আহিব f g h i এনেকে নাই এইকিটা তাৰ পিছতে r আহিব আৰু লাষ্টত কি আহিব z আহিব হল a b e r z এটো হৈ গলগে alphabetical order সো এতিয়া আমাক খুদিছে যে প্ৰথমতে যে আহিছে a আৰু লাষ্টত যে আহিলে z এইকিটা কিমান নম্বৰত আছে সো আমি জানো যে a টো হৰে 1 নম্বৰত থাকে z টো হৰে 26 নম্বৰত থাকে সো 1 আৰু 26 এটো হৈ যাব আমাৰ আনসাৰ 1 আৰু 26 অপচন এ তে আছে অপচন এ টো হৈ যাবগে শুদ্ধ উত্তৰ বুজি পালে চাগে একদম ইজি হয় খালি আপোনালোকে ভালকে চাই লব কোৱেশ্চনটো পঢ়ি লব ভালকে আৰু তেতিয়াহে কোৱেশ্চন আনসাৰটো কৰিবলৈ যাব আৰু ইয়াতে আপোনালোক আৰু এটা কথা জনাই থওঁ যেটো আপোনালোকৰ VCDC এক্সামটো পোষ্টপন কৰিছে আৰু এক সপ্তাহমান হ'ব আপোনালোকে বেছিকে পাই গল এতিয়া তাৰ কাৰণে আপোনালোকে প্ৰিপাৰেচন তেও যদি কৰি হোৱা নাছিলে তো আমি কিছুমান ইম্পৰ্টেন্ট PDF আপোনালোকৰ বাবে লৈ আহিছো আৰু BTR গ্ৰেড 3 গ্ৰেড 4 ৰ কোৰ্স এটাও আমি ইয়াতে লৈ আহিছো তো গোটেই কোৰ্সটো যদি আপোনালোকে ল'ব বিচাৰে BTR গ্ৰেড 3 গ্ৰেড 4 তেতিয়া 299 হ'ব তাতে আপোনালোকে আসাম জিকে BTR জিকে আসাম জিকেৰ গোটেই বিলাক আসাম হিষ্ট্ৰি আসাম জিওগ্ৰাফি আৰ্ট এণ্ড কালচাৰ পলিটি বিলাক সকলো বিলাক পাই যাবগে সায়েন্সৰ PDF নোটছ বিলাক পাই যাবগে ম্যাথছ তাৰ পিছত ৰিজনিং আৰু ইংলিশ গ্ৰামাৰ এই সকলো বিলাকৰ PDF নোটছ বিলাক আপোনালোকে পাই যাবগে ঠিক আছে আৰু BTR গ্ৰেড 3 গ্ৰেড 4 ৰ যেটো টোটাল কোৰ্স আছে ফুল কোৰ্স আছে হেতু আপোনালোকে এক্সামৰ আগলৈকে পাই থাকিব আৰু হেতু 299 ত পাব আৰু যদি VCDC কেৱল আপোনালোকৰ VCDC এক্সামৰ কাৰণে নোটছ কিনি লাগে ইংলিশ বা আসামিজ মিডিয়ামত তেতিয়া আপোনালোকে 99 পে কৰিলে হৈ যাবগে অকল 99 ত আপোনালোকৰ সকলো বিলাক নোটছ দি দিমগে আৰু তেতিয়া আপোনালোকে হেখিনি পঢ়ি তাৰ পৰা ভাল স্কোৰ কৰিব পাৰিব বহুতো কোৱেশ্চন তাৰ পৰা কমন পাব আপোনালোকে তো যদি প্ৰয়োজন হয় স্ক্ৰিনত এটা নাম্বাৰ দেখিছে 8133840965 এই নাম্বাৰটোত আমাক মেছেজ কৰিব হোৱাটছএপত মেছেজ কৰি জনাই দিব ঠিক আছে আৰু লগে লগে আপোনালোকক আমি PDF নোটছ কিনি পঠাই দিম তো এতিয়া আমি আগবঢ়ো নেক্সট কোৱেশ্চনটোলে নেক্সট কোৱেশ্চনটো ভালকে চাব কি কৈছে এজন ব্যক্তিৰ পৰিয়ালটোত তেওঁৰ পত্নী তিনিটা পুত্ৰ তেওঁলোকৰ পত্নীসকল আৰু প্ৰতিজনৰে তিনিটা পুত্ৰৰে গঠিত পৰিয়ালটোত সদস্য কিমান আছে কি কৈছে চাওক the family of a man consists of his wife 3 sons their wives and 3 sons of each what is the number of member in the family তো এই কোৱেশ্চনটো অলপ ইন্টাৰেষ্টিং হয় ভালকে চাব এজন মানুহ আছে সাপোজ মানুহজনক আমি a বুলি ধৰিছো হল এজন মানুহ আছে ব্যক্তি আছে তেওঁ হৈছে a আৰু তেওঁৰ এজন পত্নী তেওঁৰ পত্নী এগৰাকী আছে তেওঁৰ পত্নী গৰাকী হৈছে b হল a আৰু b হৈ গল দুজন ব্যক্তি হল ইতিয়ালৈকে তাৰ পিছত কি কলে তেওঁৰ পত্নী তিনটা পুত্ৰ আছে তেওঁলোকৰ কেইটা পুত্ৰ আছে তিনটা পুত্ৰ আছে সো আমি এজন পুত্ৰক লিখিলো স্মল a এজন পুত্ৰক লিখিছো স্মল b আৰু এজন পুত্ৰক লিখিছো আমি স্মল c হল ভালকে চাব কিন্তু এজন a এজন b আৰু এজন c হৈ গলগে তিনজন পুত্ৰ হল তাৰ পিছত আকৌ তেওঁলোকৰ পত্নী আছে তিনিটা পুত্ৰ তিনিগৰাকী পত্নী আছে মানে হেইগিটাক আমি লিখি দিছো ধৰক এটা এগৰাকী পত্নী p আৰু এগৰাকী পত্নী q আৰু এগৰাকী পত্নী r এতিয়ালৈকে টোটাল কেইজন ব্যক্তি হল a আৰু b দুজন তাৰ পিছতে তিনজন পুতেক 2 3 5 তাৰ পিছত তিনগৰাকী পত্নী 6 7 8 এতিয়ালৈকে কেইগৰাকী হল 8 গৰাকী হল টোটাল চাওক টোটাল এতিয়ালৈকে 8 গৰাকী হল আকৌ তাৰ পিছত কি কৈছে তেওঁলোকৰ প্ৰত্যেকৰে তিনিটাকৈ পুত্ৰ আছে মানে a আৰু p ৰ তিনটা পুত্ৰ আছে b আৰু q ৰ তিনটা পুত্ৰ আছে c আৰু r ৰ তিনটা পুত্ৰ আছে সো ইয়াতে আমি 1 2 3 লিখি ললো আকৌ ইয়াতো সেম 1 2 3 লিখি ললো আকৌ ইয়াত 1 2 আৰু 3 লিখি ললো তো 8 টো হৈ আছিল আমাৰ
এতিয়া আৰু 3 3 3কে 9 হৈ গ'লগে এতিয়া টোটাল হৈ যাবগে 8 + 9 8 আৰু 9 হৈ যাবগে 17 সো আমাৰ কাৰেক্ট আনসাৰটো হৈ যাবগে অপচন ডি হৈ যাব 77 এনেকে আপোনালোকে কৰিবলৈ চেষ্টা কৰিব একদম খুব কম সময়ৰ ভিতৰতে আপোনালোকে উলিয়াব পাৰিব ঠিক আছে প্ৰথমতে আমি দুজন ব্যক্তি লিখিলো এজন হৈছে মানুহজন নিজে আৰু তাৰ পিছত তেওঁৰ পত্নী এ আৰু বি তাৰ পিছতে তেওঁলোকৰ তিনিটা পুত্ৰ আছিল সো হেকিটাক আমি স্মল এ স্মল বি আৰু স্মল সি ৰে লিখিলো তাৰ পিছত আকৌ তেওঁলোকৰ পত্নী আছিল তে তেওঁলোকৰ পত্নীক পি কিউ আৰ হিচাপে লিখিলো আৰু তেওঁলোকৰ তিনটাকে পুত্ৰ আছিল যেহেতু কৈছে সো আমি হেকিটাক 1 2 3 1 2 3 আৰু 1 2 3 কে নাম্বাৰিং দিললো সো এতিয়া আমি গুটেকিটা যদি কাউন্ট কৰি দিও তেতিয়াও আপোনালোকে 17 পাব চাওক এটো এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা সাতটা 8 9 10 11 12 13 14 15 16 17 হলে টোটাল 17 জন ব্যক্তি এই পৰিয়ালটোত আছে বুজি পালে চাগে সকলোৱে সো এতিয়া আমি আগবাঢ়ো নেক্সট কোৱেশ্চন দিলে নেক্সট কোৱেশ্চন কি দিছে চাওক SCE related to BDF then MOQ related to যদি হে SCE এর পৰা BDF বনিলে তেতিয়া সেম মেথডত MOQ এর পৰা কি বনিব তো ইয়াতে যদি আপোনালোকে ভালদৰে লক্ষ্য কৰে চাওক এৰ লগত যদি +1 কৰো আমি মানে এৰ পৰা b হয়গে তাৰ পিছতে চাওক c ৰ পৰা d হয়গে +1 কৰিলে আৰু এৰ লগত যদি +1 কৰো তেতিয়া f হয়গে মানে এটা এটা কি হৈছে লেটাৰ বাহি বাহি গৈছে এৰ পৰা b c ৰ পৰা d আৰু e ৰ পৰা f সেম কন্ডিশন MOQ তো আমি কৰিম MOQ তো m ৰ পৰা যদি এটা বহাই দিও l m n তাৰ পিছত n হ'ব o ৰ লগত যদি আমি বহাই দিও p হ'ব আৰু q লগত বহাই দিলে r হ'ব n p r সো NPR আমাৰ কারেক্ট आंसर হৈ যাব একদম ইজি হয় NPR অপচন সি হৈ যাবগে শুদ্ধ উত্তৰ অপচন সি টু হৈ যাব শুদ্ধ উত্তৰ যদি বুজি পাইছে আপোনালোকে ভিডিওটো লাইক কৰি যাব সো এতিয়া আমি নেক্সট কোৱেশ্চনটো আগবাঢ়িম নেক্সট কোৱেশ্চনটো কি দিছে চাওক 64 is related to 4 then question mark is related to 9 তো এই question mark টোৰ ঠাইত কি আহিব কি কৈছে ভালকে চাওক এনেকুৱা ধৰণৰ কিন্তু আপোনালোকৰ আহে সিৰিজৰ কোৱেশ্চন আহে 64 আৰু 4 ইফালে 60 4 ৰ পৰা আমি কেনেকুৱাকে 64 বনাব পাৰো নেকি ঠিক আছে তেতিয়া আমি আকৌ 9 ৰ পৰা হে একেটা মেথড লগাই পিনে আমি কৰিম সো 4 ৰ লগত যদি আমি চাও 64 ক ডিভাইড কৰি চাওচোন 4 4 গুণ 4 দুই মিলে 24 4 18 হয় না নহয় 4 লগত যদি আমি 18 পূৰণ কৰো তেতিয়া 64 ওলাই সেম আমি 9 লগত 18 পূৰণ কৰি চাওচোন 9 পূৰণ 18 9 পূৰণ 18 যদি কৰো 8 9 গুণ 72 দুই কৰিলে 7 9 গুণ 9 হাতে 162 নাই ওলোৱা এটো সো এটো যদি আমি চাও আকৌ চাও 64 এটো এটানেকে নলাব 64 আৰু 4 ইফালে কি আছে কোৱেশ্চন মাৰ্ক আছে আৰু ইফালে 9 আছে তো ভালকে চাওক 4 যদি আমি স্কয়াৰ কৰো তেতিয়া কিমান হয় 16 4 যদি কিউব কৰো তেতিয়া কিমান হয় 16 আৰু 4 গুণ হ'ব 4 6 24 4 ওপৰলে 2 4 4 5 6 4 কিউব কৰিলে 64 ওলাব পাৰে চাওক 4 কিউব কৰিলে কি হয় 64 ওলাই মানে ভালকে চাব দে এতিয়া কি কৰি উলিয়াব পাৰিছে একদম এতিয়া ভালকে এনেকে চাব পাৰিব 4 যদি কিউব কৰো 4 কিউব কৰিলে কিমান ওলাই 64 ওলাই তো সেম কন্ডিশনত আমি 9 ৰ কিউব কৰি দিম 9 ৰ যদি কিউব কৰো তেতিয়া আমাৰ আনসাৰটো ওলাব পাৰে সো 9 ৰ কিউব কৰিলে কিমান হ'ব 9 * 9 * 9 9 গুণ 81 81 লগত 9 পূৰণ হ'ব 81 লগত 9 পূৰণ কৰিলে কিমান হয় চাওক 9 গুণ 9 9 গুণ 72 729 লাইছে আৰু 729 অপচনত আছে অপচন চাওক অপচন বি টো আছে অপচন বি টো হৈ যাবগে শুদ্ধ উত্তৰ 729 এতিয়া বুজি পালে চাগে কেনেকৈ আপোনালোকৰ এই সিৰিজটো চলিলে ঠিক আছে সো আগবাঢ়ো এতিয়া আমি নেক্সট কোৱেশ্চনটোলে নেক্সট এটা নাম্বাৰ সিৰিজৰ কোৱেশ্চন দিছে চাব ভালকে প্ৰথমতে আছে 1 তাৰপা 8 তাৰপা 17 তাৰপা 30 তাৰপা কোৱেশ্চন মাৰ্ক তাৰপা 76 আছে তো এই কোৱেশ্চন মাৰ্কটোৰ ঠাইত কি আহিব আমাক সুধিছে তো সিৰিজটো কেনেকৈ চলিলে চাওক 1 8 তাৰপা 17 তাৰ পিছত আহিলে 30 আৰু তাৰ পিছতে 30 এক সেকেন্ড তো 30 আহিলে তাৰ পিছত কোৱেশ্চন মাৰ্ক আৰু তাৰ পিছত 76 সো 1 ৰ পৰা 8 যদি যাবলৈ হয় কিমান বাঢ়িছে +7 হৈছে 18 ৰ পৰা 8 ৰ পৰা 17 কি হৈছে +9 হৈছে 17 ৰ পৰা 30 +13 হৈছে তাৰ পিছতে এতিয়া কি হ'ব 7 9 তাৰ পিছত 13 এতিয়া সিৰিজটো কি হ'ব পাৰে ভাবি চাওক অলপ চিন্তা কৰিলে আপোনালোকে উলিয়াব পাৰিব
সো এই সিরিজটো দেখিছো আমি 7 ৰ পৰা 9 হৈছে 7 ৰ পৰা 9 কিমান বাঢ়িছে +2 হৈছে 9 ৰ পৰা 13 প্লাস কি হৈছে 4 হৈছে ঠিক আছে আকৌ তলত আমি আৰু এটা সিরিজ বনাইলো 7 ৰ পৰা 9 দেখিছো 2 বাঢ়িছে 9 ৰ পৰা 13 কিমান বাঢ়িছে 4 বাঢ়িছে সো আমি এতিয়া যদি 6 বহাই চাও 6 যদি বহাই চাও 13 ৰ লগত 6 যোগ কৰিলে কিমান হ'ব 19 হয় না নহয় এতিয়া 30 ৰ লগত 19 যোগ কৰি দিও সিম্পল এই 30 ৰ লগত 19 টো যোগ কৰিব লাগে 30 আৰু 19 তো 30 আৰু 19 যোগ কৰিলে কিমান হ'ব ফলে 9 আৰু ফলে 49 সো আমাৰ কোৱেশ্চন মাৰ্কৰ ঠাইত 49 আহিব লাগে তো 49 অপচনত আছে বাৰু কিন্তু আকৌ নেক্সট টু চাইলো নেক্সট স্টেপ 19 ৰ লগত আকৌ কি হ'বগে 8 যোগ হ'বগে সো 19 ৰ লগত 8 যোগ কৰিলে কিমান হয় 27 হয় নহয় 27 এতিয়া আমি 49 ৰ লগত 27 যোগ কৰি চাও 49 ৰ লগত এই 49 আৰু 27 যোগ কৰিলে এই 76 টো ওলাই নে নোলায় 49 27 9 হাতে 16 কৰিলে 1 4 76 ওলাইছে সো কারেক্ট আনসার আমাৰ 49 হ'ব 49 অপশন ডি হৈ গলগে শুদ্ধ উত্তৰ বুজি পালে সকে সকলে কেনেকে হল সো সিরিজটো ভালকে এবাৰ চাই লব এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক তো যদি আপোনালোকৰ কোৱেশ্চন কেইটা ভাল লাগিলে ভিডিওটো লাইক কৰি দিব আৰু যদি আপোনালোকে এই নোটছখিনি ল'ব বিচাৰে ভিসিডিসি সেক্ৰেটাৰীৰ কাৰণে তো ইয়াতে আপোনালোকে মেছেজ কৰিব 8133840965 ঠিক আছে কেৱল 99 ত আপোনালোকক গুটেইখিনি ইম্পৰ্টেন্ট নোটছ আপোনালোকৰ দি দিম এক্সামৰ কাৰণে যেহেতু আপোনালোকৰ এক সপ্তাহ সময় বেছিকে পালে সো আপোনালোকে এইখিনি টাইম লছ নকৰিব ভালকে প্ৰিপাৰেচন কৰি থাকক ধন্যবাদ